ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন একেবাৰে সম্পূৰ্ণ এজন অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে পলিটিক্স নকৰিবা বন্ধু, গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও। সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে, অসমৰ ৰাইজেও দেখিছে, সকলোৱে মাত মাতি আছে, সকলোৱে কথা কৈছে। আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে, যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায়। আৰু যিয়ে সময় নাহক, এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহওক, সেইটো আমি সকলোৱে বিচাৰিম, সকলোৱে বিচাৰিব, প্ৰতিজন অসমীয়াই বিচাৰিব সেইটো কথা। ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন একেবাৰে সম্পূৰ্ণ এজন অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে পলিটিক্স নকৰিবা বন্ধু, গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও। সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে, অসমৰ ৰাইজেও দেখিছে, সকলোৱে মাত মাতি আছে, সকলোৱে কথা কৈছে। আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে, যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায়। আৰু যিয়ে সময় নাহক, এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহওক, সেইটো আমি সকলোৱে বিচাৰিম, সকলোৱে বিচাৰিব, প্ৰতিজন অসমীয়াই বিচাৰিব সেইটো কথা। ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন একেবাৰে সম্পূৰ্ণ এজন অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে পলিটিক্স নকৰিবা বন্ধু, গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও। সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে, অসমৰ ৰাইজেও দেখিছে, সকলোৱে মাত মাতি আছে, সকলোৱে কথা কৈছে। আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে, যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায়। আৰু যিয়ে সময় নাহক, এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহওক, সেইটো আমি সকলোৱে বিচাৰিম, সকলোৱে বিচাৰিব, প্ৰতিজন অসমীয়াই বিচাৰিব সেইটো কথা। ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন একেবাৰে সম্পূৰ্ণ এজন অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে পলিটিক্স নকৰিবা বন্ধু, গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও। সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে, অসমৰ ৰাইজেও দেখিছে, সকলোৱে মাত মাতি আছে, সকলোৱে কথা কৈছে। আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে, যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায়। আৰু যিয়ে সময় নাহক, এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহওক, সেইটো আমি সকলোৱে বিচাৰিম, সকলোৱে বিচাৰিব, প্ৰতিজন অসমীয়াই বিচাৰিব সেইটো কথা। ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন একেবাৰে সম্পূৰ্ণ এজন অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে পলিটিক্স নকৰিবা বন্ধু, গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও। সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে, অসমৰ ৰাইজেও দেখিছে, সকলোৱে মাত মাতি আছে, সকলোৱে কথা কৈছে। আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু